নাযাওঁ, এইটো এটা অতি অমানৱীয় কাৰ্য সংঘটিত কৰিলে মানে যোনে নকৰিলক লাগিলে আমি মানে যিটো আমি অভিযোগ পাই আছোঁ যে মানে চিকিৎসা মহাবিদ্যালয়ৰ পৰা আনিছে বুলি কোৱা হৈছে বা অটত অনা বুলি কোৱা হৈছে। আমি এইখিনি ইমানখিনিলে আমি গম পাইছোঁ, অভিযোগ পাইছোঁ তেওঁলোকৰ পৰাই। কিন্তু কথাটো হ'ল যে মানে দুজন ব্যক্তি দুৰ্ঘটনাপ্ৰাপ্ত হৈ পেলাই পৰি আছিল যোৱা চিকিৎসা মহাবিদ্যালয়ত। তেওঁলোক দুখন ভৰিতে দুজনৰ প্লাষ্টাৰ কৰি থোৱা আছে। তেওঁলোকৰ এতিয়াও চিকিৎসা সম্পূৰ্ণ হোৱা নাই, কিন্তু তেওঁলোকৰ পৰিয়াল হয়তো তেওঁলোকৰ বিচ্ছিন্ন হৈ আছে। যোৰহাটৰ যিখন চিকিৎসালয় হওক, লাগিলে চৰকাৰী হওক বেচৰকাৰী হওক, আমি সেইটো কথা আমি ক'বলৈ যোৱা নাই। কিন্তু তেওঁলোকে অন্ততঃ তেওঁলোকে এই ব্যক্তি দুগৰাকীক চিকিৎসালয়ৰ পৰা ৰিলিজ নকৰি পেলাই তেওঁলোকক মানে সম্পূৰ্ণ সুস্থ কৰি পঠাব পৰা হ'লে বেছি ভাল আছিল। কাৰণ এই যে তেওঁলোক এতিয়া আজি প্ৰায় 15 দিনমান হ'ল বুলি কৈছে তেওঁলোকৰ মতে। এই 15 দিনমান যদি তেওঁলোকে পৰিয়ে আছে, তেওঁলোকৰ চিকিৎসা কেনেকৈ, কি ধৰণৰ চিকিৎসা হ'ব চিন্তা কৰি চাওক। যিহেতু এটা কথা আমি অতি মানে দৃঢ়তাৰে ক'ব বিচাৰিছোঁ যে এই ধৰণে অভিভাৱকহীন যিসকল ৰোগী থাকে, এই ৰোগীসকল সদায় হাৰাশাস্তি ভুগিব লগা হয় বিভিন্ন চিকিৎসালয়ৰ ক্ষেত্ৰত। সেইকাৰণে চৰকাৰে যিহেতু স্বাস্থ্য বিভাগে যিহেতু স্বাস্থ্য কাৰণে এইটো কয় ৰোগীৰ কাৰণে বৃহৎ মানে পুঁজি আবণ্টন কৰি আছে বা খৰচ কৰি আছে, তাৰপিছতো কিন্তু এই ধৰণৰ ৰোগী কিন্তু মানে আপোনাৰ মানে ৰাস্তাত পৰি থাকিব লগা হৈছে বা অন্য ষ্টেচনৰ পিছফালে পৰি থাকিব লগা হৈছে। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে প্ৰতিটো জিলা সদৰ, প্ৰতিখন জিলা চিকিৎসালয়, প্ৰতিখন মেডিকেল কলেজত এটা অন্তত ইউনিট তেওঁলোকে গঠন কৰি থওক, যাতে মানে এই ধৰণৰ অভিভাৱকবিহীন যিসকল ৰোগী থাকে বা দুৰ্ঘটনাত সংঘটিত হোৱা ব্যক্তিয়ে হওক বা অন্য মানে গুৰুতৰভাৱে ৰোগীয়ে হওক, যে তেওঁলোকে যাতে উপযুক্ত চিকিৎসাৰে সুস্থ হৈ পেলাই আকৌ পুনৰ মানৱ সমাজলৈ যাতে তেওঁলোক ঘূৰি যাব পাৰে তাৰ ব্যৱস্থা কৰক। আৰু আমি জিলা প্ৰশাসন তথা চিকিৎসা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে এই ৰোগী দুগৰাকীক, এই ব্যক্তি দুগৰাকীৰ উপযুক্ত চিকিৎসা আপোনালোকে প্ৰদান কৰক, যাতে তেওঁলোকে সুস্থ হৈ ঘৰৰ পৰিয়ালৰ লগত লগ পাব পাৰে। আৰু এটা কথা, এজন ব্যক্তি যোৰহাটৰ একেবাৰে ওচৰৰ নাওবৈচা গাঁৱৰ বুলি কৈ আছে, তেখেতে ধন দত্ত বুলি কৈছে। তেখেতক অন্ততঃ যিখন চিকিৎসালয় এটা আছিল তেওঁলোকৰ এই এটা মানে যোগাযোগ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, প্ৰশাসনৰ স্থানীয় প্ৰশাসন হওক বা আৰক্ষী প্ৰশাসনে হওক, ওচৰ পাজৰ আৰক্ষী বিষয়া থানাত যদি যোগাযোগ কৰি সেই গাঁওখনত থকা এই ব্যক্তিগৰাকীৰ পৰিয়ালক হয়তো যোগাযোগ কৰি তেখেতক চম্জাই দিব পাৰিলেহেঁতেন। তাকে নকৰি তেওঁলোকে আনি পেলাই মৰিনী ষ্টেচনত আনি পেলাই থৈ গৈছে। এইটো অতি মানে মৰ্মান্তিক আৰু মানে অতি মানে গৰিহণাযোগ্য। আৰু তাতে আমি অনুৰোধ জনাইছোঁ যাতে এই ব্যক্তি দুগৰাকী যিসকলে আজি এই বাতৰিটো আমাৰ সম্প্ৰচাৰ হৈ আছে, বাতৰিটো চাই আছে, তেখেতসকলে অন্ততঃ এই ব্যক্তি দুগৰাকী সহায়ৰ কাৰণে আগবাঢ়ি আহক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।